सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते 2025 বৰ্ষৰ দুৰ্গা পূজা সমাগত। এইবাৰ দেৱী কিহত আহিব কিহত যাব লগতে পূজা কোন দিনা আৰু এইবাৰ কোনটো মন্ত্ৰ আপুনি ঘৰত বহি উচ্চাৰণ কৰিলে দেৱী দুৰ্গাৰ আশীষ লাভ কৰিব পাৰিব তাক জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোক? মই এষ্ট্ৰলজাৰ নিপজ্যোতি শৰ্মা আৰু আপুনি চাই আছে এষ্ট্ৰ নিপ ইউটিউব চেনেল। পোনপ্ৰথমে আমি জানো আহক 2025 বৰ্ষৰ দুৰ্গা পূজাৰ সময়সূচী। এই বছৰ ছেপ্টেম্বৰৰ 21 তাৰিখৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব। অৰ্থাৎ যি 21 ছেপ্টেম্বৰ ৰবিবাৰ আছে সেইদিনা হ'ব মহালয়া। মহালয়াৰ দিনা দেৱীৰ আশীষ লাভ কৰিবৰ বাবে আপোনালোকে মহিষাসুৰ মৰ্দিনী স্তোত্ৰমটো গাব পাৰে অথবা শুনিব পাৰে। মহিষাসুৰ মৰ্দিনী স্তোত্ৰম কোনটো যদি আপোনালোকে নাজানে তেতিয়াহ'লে মই তাক গাই শুনাই দিছোঁ। ऐ निज हुंकृति मात्र निराकृत धूम्र विलोसित धूम्र सते समर विशोषित शोषित बीज समद्भव शोणित बीजलते शिव शिव शुंबिनि शुंभ महाहव तर्पित भूत पिशाचरते जय जय हे महिषासुर मर्दिनी रम्यक पर्दिनी शल्यसुते। এনেকুৱা আৰু 21টা শ্লোক আছে। আপুনি যিকোনো ধৰণৰ শ্লোক কৰবাৰ পৰা শুনি হওক কৰবাৰ কিতাপৰ পৰা পঢ়িয়ে হওক আপোনালোকে পাঠ কৰিব পাৰে অথবা মোবাইলতে শুনিব পাৰে। মহালয়াৰ পিছত পূজা আৰম্ভ হ'ব ষষ্ঠীৰ দিনা, মহাষষ্ঠীৰ দিনা। এতিয়া মহাষষ্ঠী কোন দিনা তাক কোৱাৰ আগতে যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি থওক, কাৰণ আমি এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পূজা ৰিলেটেড ভিডিঅ' লগতে আপোনালোকৰ জ্যোতিষ শাস্ত্ৰ ৰিলেটেড ভিডিঅ'সমূহ আমাৰ চেনেলত আগবঢ়াই থাকোঁ সময়ে সময়ে, আৰু আমি অধ্যয়ন কৰিহে ভিডিঅ'বোৰ আগবঢ়াওঁ, এনেই যেনে তেনে আমি ভিডিঅ'বোৰ আগ নবঢ়াওঁ। লগতে আপোনালোকে এই ভিডিঅ'টোত এটা লাইক কৰি কমেণ্টত জয় মা দুৰ্গা লিখিবলৈও নাপাহৰিব। ইয়াৰ পিছত 21 ছেপ্টেম্বৰ মহালয়াৰ পিছত ষষ্ঠী হ'ব আপোনালোকৰ 28 ছেপ্টেম্বৰৰ দিনা। তেনেদৰে 29 ছেপ্টেম্বৰৰ দিনা সপ্তমী, মহা অষ্টমী 30 ছেপ্টেম্বৰ মঙলবাৰে, আৰু তাৰ পৰৱৰ্তী 1 অক্টোবৰ নৱমী আৰু 2 অক্টোবৰ বিজয়া দশমী পালন কৰা হ'ব। আৰু বিজয়া দশমীৰ দিনা বহুতো ঠাইতে ৰাৱণ দাহন পালন কৰা হয়, আৰু এই বৰ্ষতো তেনেদৰে ৰাৱণ দাহন বিজয়া দশমীৰ দিনা পালন কৰা হ'ব। এইবাৰ দুৰ্গা পূজাত মা দুৰ্গা ধৰালৈ কিহেৰে আগমন কৰিব আৰু কিহেৰে গমন কৰিব? এইবাৰ দুৰ্গা পূজাত দেৱী দুৰ্গা গজ অৰ্থাৎ হাতীৰে আহিব, আৰু হাতীৰে অহাৰ ফলত হাতী হৈছে শান্তিৰ প্ৰতীক, শুভ প্ৰতীক। গতিকে হাতীৰে অহাৰ ফলত আপোনালোকৰ ধন সমৃদ্ধি বৰষুণ, লগতে কৈছোঁ বৰষুণো লৈ আহিব, ঠিক আছে। ধন সমৃদ্ধি আদি এই সকলোবোৰ লৈ আহিব। কিন্তু বৰষুণ যেতিয়া লৈ আহিব তেতিয়া কি হ'ব? পোনপ্ৰথমতে বৰষুণ লৈ অহাৰ ফলত এটা ভাল সুখবৰ হ'ব যে আপোনালোকৰ খেতি বাতি আদি ভাল হ'ব এই বৰ্ষত। কিন্তু বৰষুণৰ বেছি দুষ্প্ৰভাৱো পৰিব পাৰে, যে বৰষুণৰ ফলত কিছুমান ঠাইত সৰু সুৰা বানপানী জাতীয় সমস্যা, বানপানীৰ সমস্যাও দেখা দিব পাৰে। আৰু দেৱী যাব কিহত, দেৱী দুৰ্গাৰ গমন কিহত হ'ব যদি ক'বলৈ যাওঁ তেতিয়াহ'লে দেৱী দুৰ্গাৰ গমন হ'ব এইবেলি ধৰাৰ পৰা যাব দোলাৰে, আৰু দোলাৰে দেৱী দুৰ্গাৰ গমন হোৱাটো বৰ বেছি শুভ নহয় বুলি জ্যোতিষ শাস্ত্ৰত লিখা আছে। বিভিন্ন কিতাপ আপুনি যিকোনো ধৰণৰ কিতাপে যদি আপুনি লৈ আহে য'তেই নপঢ়ক কিয় দেৱী দুৰ্গা দোলাৰে যোৱাটো একেবাৰে শুভ নহয়। যেতিয়া দেৱী দুৰ্গা দোলাত গমন কৰে সেয়া এক গুৰুত্বপূৰ্ণ ধৰ্মীয় সংকেত বুলি গণ্য কৰা হয়। এই সময়ত আগন্তুক বৰ্ষতো দেশৰ অৰ্থনীতিৰ ফালে বিপদ, অৰ্থাৎ দেশৰ টকা পইচা যি অৰ্থনৈতিক সমস্যা সেইবোৰ আগন্তুক বৰ্ষটোত বেছি হ'ব বুলি সম্ভাৱনা কৰিব পাৰি এতিয়াৰ পৰাই। তথা যিটো হিংসা, অস্বাভাৱিক দুৰ্যোগ, কাজিয়া পেচাল, মাৰা মাৰি, এই সকলো ধৰ্ম লৈ কাজিয়া পেচাল এইবোৰ আৰু বৃদ্ধি পাব অহা বৰ্ষত, কাৰণ দেৱী দুৰ্গা দোলাৰে গমন কৰিবলৈ লৈছে, আৰু দোলাৰে গমন কৰাৰ ফলত এইবোৰ সমস্যাই দেশত দেখা দিয়ে। অস্বাভাৱিক দুৰ্যোগ যেনে ভূমিকম্প, ভূমিস্খলন আদি, বানপানী আদিৰ সমস্যাও নিশ্চয়কৈ অহা বৰ্ষত আপোনালোকে আগন্তুক বৰ্ষটোত দেখা পাব। এই 9টা দিনত মা দুৰ্গাৰ 9টা বেলেগ বেলেগ ৰূপৰ বাবে সমৰ্পিত থাকে বুলি কোৱা যায়। যিসকলে এই নৱৰাত্ৰিৰ এই দিনকেইটাত ওম দুৰ্গায়ে নমঃ এই মন্ত্ৰটো লাল চন্দনৰ মালা এডাল লৈ জাপ কৰে তেওঁলোকে
এই মন্ত্ৰটোৰ লগতে এই মন্ত্ৰটোৰ লগত ওম নমঃ শিৱায় জপ কৰে তেতিয়া তেওঁলোকে মা দুৰ্গাৰ আশীষ সোনকালে লাভ কৰিব পাৰে। অৰ্থাৎ ওম দুৰ্গায় নমঃ তাৰ লগতে ওম নমঃ শিৱায় এই দুটা মন্ত্ৰ একেলগে যদি আপুনি জাপ কৰিব পাৰে লাল চন্দনৰ মালালৈ, তেতিয়া নিশ্চয়কৈ আপোনালোকে দেৱী দুৰ্গাৰ আশীষ লাভ কৰিব পাৰে। এইটো কাম আপোনালোকে শাৰদীয় এই 9টা দিনত আপোনালোকে কৰিব। শাৰদীয় দুৰ্গা পূজাৰ এই 9টা দিনত অৰ্থাৎ মহালয়াৰ দিনৰ পৰা যদি এই মন্ত্ৰটো আপোনালোকে জপ কৰে তেতিয়া আপুনি মা দুৰ্গাৰ 9টা অৱতাৰৰে কৃপা পাবলৈ সক্ষম হয়। এই মন্ত্ৰ যিয়ে উচ্চাৰণ কৰে যদি তেওঁ পবিত্ৰ তথা তেওঁৰ মনত কোনো কূটনীতি ভাৱ নৰখাকৈ এই মন্ত্ৰটো উচ্চাৰণ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ কুণ্ডলিনী শক্তি জাগৃত কৰাৰ ক্ষমতাও এই মন্ত্ৰটোৰ জৰিয়তে থাকে। দেৱী দুৰ্গাৰ পূজা আমি কেনেদৰে কৰিব লাগে, কি নিয়মৰ মাজেৰে কৰিব লাগে আৰু এই 9টা দিনৰ ভালদৰে নিয়মবোৰ আমি আমাৰ চেনেলত ভিডিঅ' যোগে আগবঢ়াম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব আৰু কমেণ্টত জয় মা দুৰ্গা লিখিবলৈ নিশ্চয়কৈ নাপাহৰিব।